অনুমানিক 2টা নহ'লে 1টা মানত আহিছিল, এজাক হাতী আহিছিল। আহিয়া মোটামুটি 7 বিঘা 8 বিঘামান ধান খেতি একদম খালী কৰি দিছে। এইটো কাৰণে আমাৰ এটা মানে বহুত এটা ডাঙৰ সমস্যা হৈ আছে এইটো বিটিআৰ অঞ্চলত। এইটো মানে চৰকাৰক এটা নতুন যিটো চৰকাৰ আহি আছে তাকে ভালকে অনুৰোধ জনাইছোঁ আমি, যাতে এইটো সমস্যাটো সমাধান কৰি দিয়ে। এইটো কাৰণে মানে চৰকাৰক মানে আহ্বান জনাইছোঁ আৰু কি। আৰু মানুহ মানে যিমান মানুহ আছে চবৰে অনিষ্ট কৰি আছে। এইটো কাৰণে মানে চৰকাৰে কিবা এটা ডাঙৰ এটা কিবা সিদ্ধান্ত ল'ব লাগে, নহ'লেতো আমাৰ কৃষকগিলা চব নাখাই থাকিব। এনেকুৱা হৈছে পৰিস্থিতি, একদম মানে খুব পৰিস্থিতি ভয়াৱহ হৈ আছে। এইটো নামটো হ'ল গৌৰাংগ নম দাস। কেইবিঘা ধান খেতি অনিষ্ট কৰিছে? 7 বিঘা 8 বিঘা এনেকুৱা হ'ব। কি মানে কালি ধান খেতি 7 বিঘা 8 বিঘামান ক্ষতি কৰিছে। তাৰপিছত আৰু ধৰক আৰু বহুত মানুহৰ ক্ষতি কৰিছে। সেইটো মানে এইটো এটা কিবা ফেঞ্চিঙৰ ব্যৱস্থা কৰিব লাগে। চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ। বৰ্তমান যিটো নতুন চৰকাৰ হৈ আছে তাকে এইটো মানে আহ্বান জনাইছোঁ যে যাতে আমাৰ সমস্যাগিলা সমাধান কৰি চায়, নহ'লে আমাৰ মানে বিৰাট অসুবিধা হৈ আছে। মানে মানুহ ঘৰ বাৰী চব ভাঙি চাফা কৰি দি আছে। আৰু মানে এইটো কাৰণে মানে অনুৰোধ জনাইছোঁ চৰকাৰক, যাতে মানে ফেঞ্চিঙৰ ব্যৱস্থাটো সোনকালে কৰি দিয়ে। সেইটো কাৰণে মানে আহ্বান জনাইছোঁ চৰকাৰক, এইটো অলপ ভালকৈ যাতে আমাক চায়, নহ'লে আমাৰতো মানে গৰীব মানুহগিলা অৱস্থা বেয়া হৈ যাব। সেইটোতে আমাৰেই আছিল। কি নাম? কি নাম আছিল? গৌৰাংগ নম দাস। গৌৰাংগ নম দাস। গাঁওখনৰ নাম কি? কি নাম আছিল? 3 নং বাবনিজোৰা। 3 নং বামনিজোৰা। এতিয়া চৰকাৰক কি জনাব বিচাৰে? চৰকাৰক জনাওঁ যে আমি যাতে ফট কৰি সোনকালে ফেঞ্চিঙৰ ব্যৱস্থাটো কৰি দিয়ে, সেইটোৱে আমাৰ আহ্বান, বেলেগ একো নালাগে। এই মানুহক ঘৰ দি আছে সেইগিলা নালাগে আমাৰ যিটো মানে হাতী মানুহৰ যিটো সমস্যা সেইটো সমাধান কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।